হেল্ল' এভৰিৱান, মেথড চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। যি DEEৰ LP UPৰ 5500 পোষ্টৰ ভেকেঞ্চি 2023তে তেওঁলোকে ৰিলিজ কৰিছিলে। তো তাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'বলৈ গৈ আছে। আৰু তাৰ কাৰণে তেওঁলোকে এখন ন'টিচ পাব্লিছ কৰিছে। ফাৰ্ষ্টত আমি ন'টিচখন এবাৰ চাই লওঁ। তাৰপাছত যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেই ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনাক কি ডকুমেণ্টছ লাগিব, অৰিজিনেল কি ডকুমেণ্টছ আপুনি লৈ যাব লাগিব, তাৰে ওপৰত আমি অলপ ডিছকাশ্যন কৰিম। ফাৰ্ষ্টত আমি ন'টিফিকেশ্যনখন এবাৰ চাই লওঁ। তো ইয়াতে দেখিবলৈ পাইছে, এইখন হ'ল ন'টিফিকেশ্যন। তো ইয়াত কৈছে যে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি ছাবমিটেড দেয়াৰ অনলাইন এপ্লিকেশ্যন এণ্ড আপলোডেড ৰিলেভেণ্ট ডকুমেণ্টছ উইল বি ডান অন ছ' এণ্ড ছ'। কিমানৰ পৰা হ'ব? 20 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ পেলাই 11 এপ্ৰিললৈ এই ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব। আৰু ভেনিউটো ক'ত হ'ব? ভেনিউটো হ'ব ৰহিকা, যি আমাৰ এছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ আছে খানাপাৰাত। তাত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ৰাতিপুৱা 10টাৰ পৰা হ'ব। কিন্তু ইয়াতে অলৰেডি যদি আমি লিষ্টখনত চাওঁ, ইয়াতে টেবুল নাম্বাৰো দি দিছে আৰু আপুনি কিমান টাইমৰ পৰা কিমান টাইমৰ ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনাৰ সেই টাইমটোও দি দিছে। তো আপুনি 10টাৰ আগত তাতে উপস্থিত হ'ব লাগিব আৰু 10টাৰ পৰা 1টা বজাৰ ভিতৰত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব। আৰু এইটো কোৱা হৈছে যে ইন দিছ ৰিগাৰ্ড, এই যোনখন লিষ্ট তলত আপোনালোকে দেখিব, এইখন হ'ল ফাৰ্ষ্ট ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। মানে কি কৈছে, তেওঁলোকে দুখন লিষ্ট পাব্লিছ কৰিব। এইখন প্ৰথমখন লিষ্ট আৰু এইখনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 20 মাৰ্চৰ পৰা হৈ পেলাই 29 মাৰ্চলৈকে হ'ব। আৰু তাৰ পাছত এইখন লিষ্টৰ কমপ্লিট ভেৰিফিকেশ্যন হৈ যোৱাৰ পাছত, মানে 29 মাৰ্চৰ পাছত এখন ছেকেণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হ'ব। আৰু সেইখন 1 এপ্ৰিল, মানে 1 এপ্ৰিল 2025ৰ পৰা ষ্টাৰ্ট হৈ 11 এপ্ৰিল 2025লৈকে হ'ব। তো গোটেইখিনি কেণ্ডিডেটৰে বাৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কিন্তু তাতে দুটা ফেজত ডিভাইড কৰি দিছে। এতিয়া ফাৰ্ষ্ট ফেজৰ কেণ্ডিডেটৰ লিষ্ট এইখন, যিহেতু এবাৰতে বহুতখিনি কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাটো অলপ অসুবিধা হয়, তো তেওঁলোকে সেইকাৰণে দুখন লিষ্ট দি দিছে। এইখনত এৰাউণ্ড যদি আমি চাওঁ কিমান কেণ্ডিডেটৰ নাম আছে, ইয়াত এৰাউণ্ড 4100 কেণ্ডিডেটছৰ ইয়াতে নাম আছে। আৰু এতিয়া চাওক, যদি আপোনালোকৰ ফাৰ্ষ্ট ফেজ লিষ্টত নাম নাই, তেতিয়াহ'লে ছেকেণ্ড ফেজ লিষ্টত নাম আহিব। তাৰ কাৰণে ইমান চিন্তা কৰিব নালাগে। আৰু এই ইয়াতে দেখিবই নহয়, ডেটটো দিয়া থাকিব, লগতে কোনখন টেবুলত আপোনাৰ ভেৰিফিকেশ্যন হ'ব সেই টেবুল নম্বৰখন দিয়া থাকিব, আৰু কেইটাৰ পৰা কেইটা বজালৈ আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেই টাইমটো মেনশ্যন থাকিব। এতিয়া কি ক'লে যে আপুনি যি ডকুমেণ্টছ লৈ যাব, দি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যোনখিনি ডকুমেণ্টছ নিব, সেই ডকুমেণ্টখিনি কিন্তু আপুনি ছেল্ফ এটাষ্টেড ফটোকপি ছেটছ লাগিব। অৰিজিনেলখিনিতো নিবই লাগিব, কিন্তু আপুনি তাৰে লগত এটা যি ডকুমেণ্ট আপোনাৰ আছে, আপুনি অনলাইন ফৰ্ম ফিল আপ কৰোঁতে যোনখিনি ডকুমেণ্টছ দিছিলে, সেই ডকুমেণ্টখিনিৰ আপোনালোকে জেৰক্স কৰি লওক। জেৰক্স কৰি পেলাই সেই ডকুমেণ্টখিনি আপোনালোকে ছেল্ফ এটাচ কৰি ল'ব, লৈ পেলাই আপোনালোকে ভেৰিফিকেশ্যনত যাব। দুটা ছেট কৰি লৈ গ'লে আপোনাৰ একো প্ৰব্লেম নাই, পাছত কাম দিব। তো দুটা ছেট জেৰক্স কৰক, কৰি পেলাই গোটেই ডকুমেণ্টখিনি তালৈ লৈ যাব। অৰিজিনেলখিনিতো নিবই লাগিব, লগতে জেৰক্সখিনিও। আৰু তাৰপাছত তাৰ লগত আপোনাৰ যোনখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কি ডকুমেণ্টছ লাগিব সেইখিনি মই অলপ পাছত কৈ আছোঁ। আৰু ইয়াতে আৰু কি কৈছে যে একনলেজমেণ্ট, মানে এপ্লিকেশ্যন ফৰ্মখন নিব লাগিব। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কেনেকৈ পাব? যদি আপোনালোকৰ আগতে ফৰ্ম ফিল আপ কৰোঁতে ছেভ কৰি থৈছিলে তেতিয়াতো কথা নাই, আৰু যদি নতুনকৈ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে যি DEEৰ ৱেবছাইট আছে, DEEৰ ৱেবছাইটত গ'লে তাতে এটা অপশ্যনছ দেখিব, সেই অপশ্যনটো ক্লিক কৰিলে আপোনালোকে ডাউনলোড। এতিয়া আকৌ আহিছোঁ ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকক কি ডকুমেণ্টছ লাগিব। এই ভিডিঅ'টোৰ এই পাৰ্টটো আপোনালোকে ভালকৈ মন দি শুনিব, কাৰণ আপোনালোকে যদি এখনো কিবা চাৰ্টিফিকেট ঘৰত এৰি থৈ যায়, তেতিয়াহ'লে তাত গৈ পেলাই প্ৰব্লেম ফেচ কৰিব পাৰে। ছ' আপোনালোকে এবাৰ ডকুমেণ্ট লিষ্টখন ভালকৈ ইয়াতে চাই লওক। ফাৰ্ষ্ট অফ অল ডকুমেণ্ট লিষ্টত মই ইয়াতে এটা কথা লিখিব পাহৰিছোঁ, সেইটো হ'ল এপ্লিকেশ্যন ফৰ্মখন। আপোনালোকে কালাৰ প্ৰিণ্ট এটা উলিয়াই ল'ব এপ্লিকেশ্যন ফৰ্মখনৰ। তাৰপাছত মেট্ৰিকৰ যোনখন এডমিট কাৰ্ড, আপোনালোকৰ এজ প্ৰুফ কৰি পেলাই মেট্ৰিকৰ এডমিট কাৰ্ডখন। তাৰপাছত মেট্ৰিকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন ইম্পৰ্টেণ্ট হ'ব যদি আপুনি LPত এপ্লাই কৰি আছে। যদি আপুনি UPত এপ্লাই কৰিছে, তেতিয়াহ'লে ডিগ্ৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। মই ইয়াতে কওঁ যে ডিগ্ৰীৰ যিমানকেইখন মাৰ্কশ্বিট আছে গোটেইকেইখন মাৰ্কশ্বিট লৈ যাব। মানে 6টা ছেমিষ্টাৰ থাকিলে 6খন মাৰ্কশ্বিট থাকিব, বা যেইখন মাৰ্কশ্বিট আছে আপোনালোকৰ, যদি ৰিপিট বা বেক তেনেকুৱা আছিলে, গোটেইকেইখন মাৰ্কশ্বিট আপোনালোকে লৈ যাব, লগতে চাৰ্টিফিকেটখনো নিব। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছিলে, তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেট যদি আছে লৈ যাব, এখন থাকিলে ভাল। আৰু যদি নাই, তেতিয়াহ'লে কোনখন আপোনালোকৰ কলেজৰ প্ৰভিজনেল চাৰ্টিফিকেট সেইখন লৈ যাব। দেন DLED আৰু BEd, DLEDৰ চাৰ্টিফিকেট নহ'লে BEdৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট যি আছে সেইখিনি লৈ যাব। ইয়াতেও যদি ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰৰ দুখন মাৰ্কশ্বিট আছে, তেতিয়াহ'লে দুখনে লৈ যাব। আৰু আপুনি যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছিলে, তেতিয়াহ'লে এখনে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনাৰ থাকিব লাগে। আৰু তাৰপাছত আপুনি যদি মাষ্টাৰ্ছ কৰিছিলে বা অন্যান্য কিবা আপোনাৰ ডিগ্ৰী আছে, ডিপ্ল'মা আছে, তো তাৰে গোটেইবিলাক চাৰ্টিফিকেট অৰিজিনেলত আপোনালোকে লৈ যাব। অৰিজিনেল লগতে এটা জেৰক্স কপিও লৈ যাব। আৰু যদি আপোনাৰ কাষ্ট আছিলে, কাষ্ট চাৰ্টিফিকেটখন নিব। আৰু তাৰপিছত ডকুমেণ্ট ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম,
এইখন নিব নাপাহৰিব। আপোনাৰ যি ডকুমেণ্ট আছিলে আপুনি এই অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে এই পাৰ্মানেণ্ট ৰেচিডেণ্টৰ যি আপুনি ডকুমেণ্ট দিছিলে সেই ডকুমেণ্টখন লৈ যাব। এইখন আপোনাৰ ভোটাৰ ID হ'ব পাৰে, নহ'লে আধাৰ কাৰ্ড বা যি আছিলে। এতিয়া তাকে আপুনি PRC-খনো কিন্তু যদি আছে PRC-খনো লৈ যাব লগত। আৰু এইখন মেইন হয় এটেট বা CTET-ৰ যি মাৰ্কশ্বিটৰ চাৰ্টিফিকেট সেই দুখন লৈ যাব। এতিয়া যদি আপোনাৰ LP-ৰ কাৰণে এক্সট্ৰাকৈ আছে, UP-ৰ কাৰণে এক্সট্ৰাকৈ আছে, তেতিয়াহ'লে দুখন লৈ যাব। আৰু যদি আপোনাৰ CTET তেতিয়াহ'লে এখনে মাৰ্কশ্বিটৰ চাৰ্টিফিকেট হয়। আৰু PWD চাৰ্টিফিকেট ইফ এপ্লিকেবল, আৰু লগতে আপোনালোকে পাছপৰ্ট ফটো কেইখনমান লৈ যাব। এতিয়া এইখিনিৰ লগতে মই আৰু কেইটামান কথা কওঁ যে যি জেৰক্স নিব, জেৰক্সখিনি আপোনালোকৰ চেল্ফ এটাষ্টেড হ'ব লাগিব। আৰু এটা কপিৰ কথা কৈছে, কিন্তু মই কওঁ যে আপোনালোকে দুটা কপি কৰিব। দুটা কপি এই ডকুমেণ্টখিনি জেৰক্স কৰিব, জেৰক্স কৰি পেলাই ছিগনেচাৰ কৰি লৈ যাব। টাইম এণ্ড ভেনিউ আপোনালোকে গম পালে। আৰু চাগে এটা ডকুমেণ্ট লাগিব পাৰে, কাৰণ কিছুমান গভমেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনত আৰু এখন ডকুমেণ্ট বিচাৰে। সেইখন হৈছে ফৰ্ম A। ফৰ্ম A বুলি এখন আপোনালোকে গুগলত গ'লে ডাউনলোড কৰিব পাৰে। ফৰ্ম A অফ আছাম গভৰ্ণমেণ্ট বুলি ক্লিক কৰিলে এখন এই নাম্বাৰ অফ চিলড্ৰেন কিমান, লিভিং চিলড্ৰেন কিমান আছে আপোনাৰ, সেই তাৰে ওপৰত এখন ডিক্লেৰেশ্যন পায়। সেই চেল্ফ ডিক্লেৰেশ্যনখন চাগে দিব লগা হ'ব পাৰে। এইখিনি হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট। ইয়াতে মই আৰু এখন লিষ্ট দেখুৱাইছোঁ। এইখন আপোনালোকে যেতিয়া আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্মখন, সেই অনলাইন এপ্লিকেশ্যন ফৰ্মখনত ইয়াতে লিখা আছিলে যে আপুনি কি ডকুমেণ্ট আপলোড কৰিছিলে। তাৰ এটা স্ক্ৰীনশ্বট লৈ মই ইয়াত দিছোঁ। এই ডকুমেণ্টখিনি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যি আপলোড দিছিলে ইয়াতে লিখাই আছে ন গোটেইখিনি। তো এনেকৈ আপোনালোকে লৈ যাব। আৰু বেষ্ট অফ লাক থাকিল সকলোকে, আৰু আশা কৰোঁ সকলোৱে চাকৰি পায়। তো এইখিনি কৈ আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।